নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজিৰ ভিডিঅ'টোত আমি এছএছসি চিএইচএছএলৰ যি নেকি ৰিক্ৰুটমেণ্ট প্ৰচেছ যেটো বৰ্তমান আৰম্ভ হৈছে বৰ্তমান এপ্লাই চলি আছে তাত যদি আপোনালোকে এতিয়াও এপ্লাই কৰা নাই এতিয়াও এপ্লাই কৰিব পাৰিব লাষ্ট ডেট উল্লেখ কৰিছে 18/7/2025 চিন্তা কৰিব নালাগে কিছু সময় আছে আপোনালোকৰ হাতত নিজে চিন্তা চৰ্চা কৰি কিমান পোষ্ট আছে বা এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগে যদি আপোনালোকৰ বয়স মিলে সেই মৰ্মে আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী আবেদন কৰিব পাৰিব কিছু দিন আছে চিন্তা কৰিব নালাগে তো মই নোটিছ ঠিক অহাৰ লগে লগে হয়তো আপোনালোকৰ বাবে ভিডিঅ' নবনাও এই কাৰণে দুই দিন দেৰি হয় মোৰ মই নোটিছখন সঁচা নাই মিছা তাৰ ওপৰত ভিত্তি কৰি আপোনালোকৰ বাবে ভিডিঅ' বনাও ফেক ভিডিঅ' বনোৱাব হয়তো ভাল নালাগে নিজৰ ভিউছৰ বাবে আৰু বহুতে কমেণ্ট কৰে ফেক হ'লে অকণমান কেতিয়াবা মিষ্টেক হৈ যদি সেই নোটিছখন ফেকো হৈ যায় অকণমান বেয়াকৈ কমেণ্ট কৰে সেইবাবে নোটিছখন একদম সঁচা মিছা চাই কিনে আপোনালোকৰ বাবে ভিডিঅ' আপলোড কৰোঁ এছএছসি চিএইচএছএলৰ যে পদ ওলাইছে সেইটো একদম সঁচা কথা এতিয়া আপোনালোকক কৈ দিম কেনেদৰে এপ্লাই কৰিব কেনেকুৱা কি চিষ্টেমত এপ্লাইটো আপোনালোকৰ চলিব তো প্ৰথম কথা চিএইচএছএল মানে হৈছে বহুতৰ আকৌ কনফিউজ হৈ থাকে এছএছসি এমটিএছ কি এছএছসি চিএইচএছএল কি এছএছসি জিডি কি এছএছসি চিএইচএছএল মানে হৈছে চিএইচএছএলৰ সম্পূৰ্ণ ফুল ফৰ্মটো হৈছে সম্পূৰ্ণ নাম কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী লেভেল এক্সাম চিন্তা কৰিব নালাগে ধুনীয়াকৈ আপোনালোকে ক্লিয়াৰ কৰিব পাৰিব যদিহে আপোনালোকে এইচএছ কমপ্লিট কৰিছে ইমান টান প্ৰশ্ন নাহে ইয়াত নেম অফ অৰ্গেনাইজেশ্যন এছএছসি ষ্টাফ সিলেকশ্যন কমিশ্যন সেয়া আপোনালোকে গম পায় আগতে যিমানখিনি পৰীক্ষা হয়তো দিছিল লাষ্ট ডেট 18/7/2025 18/7/2025 এপ্লাই কৰিব পাৰিব যদি চাৰ্ভাৰৰ প্ৰব্লেম হয় এছএছচিত চাৰ্ভাৰৰ প্ৰব্লেম হয় লাষ্ট ডেট বঢ়াই দিব সেয়াও আপোনালোকে চিন্তা কৰিব নালাগে কিন্তু লাষ্ট ডেটলৈ ৰৈ থাকিব নালাগে লাষ্টলৈ ৰৈ থাকিলে সকলোৰে চাৰ্ভাৰৰ প্ৰব্লেম হয় কিবা কিবি বহুত প্ৰব্লেম হয় পোনপ্ৰথমতে আপোনালোকে এপ্লাইটো নেটটো ভাল হৈ থাকোঁতে ধুনীয়াকৈ কৰি ল'ব টোটেল পোষ্ট উল্লেখ কৰিছে 3131টা পদ আছে টোটেল যদি আপোনালোকে কিন্তু অল ইণ্ডিয়া গভৰ্ণমেণ্ট জব হয় এইটো কেৱল অসমৰ বাবে নহয় গোটেই ভাৰতবৰ্ষৰ ভিতৰত 3131টা পদ যদি আপোনালোকে ভাবে আমিও তাৰ মাজতেই মাত্ৰ এটা পোষ্ট লাগে আপোনাক তেতিয়াহ'লে এপ্লাই কৰিব পাৰে মই এপ্লাই কৰাটো আপোনালোকৰ বাবে ভাল বুলি ভাবোঁ নেম অফ দ্য পোষ্ট কম্বাইণ্ড হায়াৰ ছেকেণ্ডাৰী লেভেল এক্সামিনেশ্যন 2025 মোড অফ এপ্লিকেশ্যন অনলাইন কৰিব লাগিব এইটো অফলাইন নচলে কেটেগৰী চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব লোকেশ্যন অল ইণ্ডিয়া ভাৰতবৰ্ষৰ যিকোনো ষ্টেটৰ পৰা ইয়াৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰে আৰু যিকোনো ষ্টেটতে আপোনালোকৰ জব হ'ব পাৰে যিকোনো ষ্টেটত আপোনালোকে ডিউটি কৰিব লাগিব পাৰে বয়স 18 পৰা 27 বছৰ আমাৰ জেনেৰেল কেণ্ডিডেটৰ বাবে 18 পৰা 27 বছৰ ৰিলেক্সেশ্যন আছে 3 বছৰ অবিচিৰ বাবে এছচি এছটিৰ বাবে 5 বছৰ 10 বছৰ পিডব্লিউবিডিৰ কেণ্ডিডেটৰ বাবে আৰু বয়সটো ধৰা হ'ব 1 জানুৱাৰী 2025 1 জানুৱাৰী 2025ৰ আগত বয়স এইখিনি বয়স আপোনালোকৰ হ'ব লাগিব বা পিছত আপোনালোকে গম পায় কিন্তু 1 জানুৱাৰী 2025ৰ ভিতৰতে এই বয়সটো সীমিত হ'ব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যন মেট্ৰিক পাছখিনিয়ে ইয়াত আবেদন কৰিব নোৱাৰে উচ্চতৰ মাধ্যমিক যোনে নেকি উত্তীৰ্ণ হৈছে অৰ্থাৎ হায়াৰ ছেকেণ্ডাৰী যোনে কমপ্লিট কৰিছে তেওঁলোকৰ বাবে এই পদটি যিমানখিনি 8 পাছ বা মেট্ৰিক পাছ কেণ্ডিডেট আছে তেওঁলোকে কিন্তু এপ্লাই কৰিব নোৱাৰে এপ্লিকেশ্যন ফিজ জেনেৰেল অবিচি ইডব্লিউএছৰ বাবে 100 টকা এছচি এছটি পিডব্লিউবিডি আৰু ফিমেল কেণ্ডিডেটৰ বাবে কোনো ধৰণৰ পইচা নালাগে আপোনালোকে ফ্ৰীতে আবেদন কৰিব পাৰিব নিজৰ ফোনত যদি আবেদন কৰে সেইটো আপোনালোকৰ বাবে বেষ্ট আৰু কোনো পইচা নাযায় যদি কিবা সংস্থাত যায় যদি আপুনি দোকানতে হওক যিহেতুৱে নহওক যদি যে আপুনি এপ্লাই কৰে বা আনৰ হতুৱাই যদি এপ্লাই কৰে সৰুকৈ হ'লেও তেওঁলোকে এটা ফিজ দিব লাগিব এটা খৰচ দিব লাগিব আৰু প্ৰতিটো কাষ্টৰে ফিমেলৰ কোনো ধৰণৰ পইচা দিব নালাগে ফিমেলৰ একদম ফ্ৰী ভালদৰে আপোনালোকে এপ্লাই কৰিব চাই চিতি নেক্সট সিলেকশ্যন প্ৰচেছ প্ৰথমতে ৰিটেন এক্সাম ডকুমেণ্ট ভেৰিফিকেশ্যন টাইপিং টেষ্ট এটা হ'ব স্কিল টেষ্ট এটা হ'ব কিন্তু স্কিল টেষ্টটি সকলোৰে নহয় কিছুমানৰহে হ'ব যোনে নেকি যি পদত কৰে তেওঁলোকৰ কিছুমানৰ বাবেহে হ'ব সকলোৰে বাবে টাইপিং টেষ্ট বা স্কিল টেষ্ট নহয় ইয়াত পিডব্লিউবিডিৰ কেণ্ডিডেট এপ্লাই কৰিব পাৰিব কোনো ধৰণৰ মেডিকেল বা ফিজিকেলৰ ইয়াত ব্যৱস্থা নাই কেৱল ৰিটেন টেষ্ট হ'ব কিন্তু ৰিটেন টেষ্ট এটা চিষ্টেম আছে দুটা পৰীক্ষা হ'ব ফ্ৰেছ 1 ফ্ৰেছ 2 যদি দুটাতে কোৱালিফাইড হয় আপোনালোকে ৰিটেন ক্লিয়াৰ কৰাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাৰপিছত টাইপিং টেষ্ট হ'ব তাৰ নেক্সট যদি আপোনালোকৰ কাট অফ মিলে চাকৰি হ'ব নাম আহিব মেৰিটত অনলাইন ষ্টাৰ্ট ডেট 23 জুনৰ পৰা ইতিমধ্যে চলিয়ে আছে চিন্তা কৰিব নালাগে আবেদন কৰিব পাৰিব ক্লোজিং ডেট অৰ্থাৎ লাষ্ট ডেট আগতে কৈছোঁ ইমান 18 জুলাই 2025 চন এক্সাম ডেট 8 ছেপ্টেম্বৰ 2025ৰ পৰা মাৰ্চৰ 2026 চনলৈকে এই এক্সামটো চলি থাকিব যিহেতু দুটা ফেজত এক্সাম অনুষ্ঠিত হ'ব বাকি প্ৰিপাৰেশ্যন আপোনাৰ এছএছচিৰ ওপৰত মোৰ অকণমান নলেজ থকা বুলি মই ভাবোঁ কাৰণ এছএছচি জিডি এক্সাম মই পাছ কৰিছোঁ সেয়েহে বা এই চিএইচএছএলৰ এক্সামো ক্লিয়াৰ কৰিছোঁ যদিহে কিবা সুধিব লগা আছে ধুনীয়াকৈ আপোনালোকে সুধিব আৰু ভিডিঅ'টো ইমানেই আছিল বৰ বিশেষ একো নাই এছএছচি এমটিএছৰো পদ ওলাইছে সেইখনো নটিছ সঁচা হয়
2 দিনতে তাৰ ওপৰত ভিডিঅ' আপলোড কৰিম আপোনালোকৰ বাবে যদি চেনেলত প্ৰথমবাৰ আহিছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে সম্পূৰ্ণকৈ ভিডিঅ'টো চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাই আজিৰ ভিডিঅ'টোৰ সামৰণি মাৰিছোঁ জয় অসম